নমস্কাৰ, ৱেলকাম টু মাই ছেকেণ্ড ভিডিঅ'। আমি সকলোৱে জানো আজিৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে IPL মেটচ 2026 আৰু আজিৰ প্ৰথমখন যিখন মেটচ অনুষ্ঠিত হ'বলৈ গৈ আছে আমি সকলোৱে জানো ক'ত বেংগালুৰুৰ যিখন ঐতিহাসিক যিখন মংগলম শ্ৰীনিবাসামী ষ্টেডিয়াম তাত আৰম্ভ হ'বলৈ গৈছে। তাৰ পৰাই ষ্টেডিয়ামৰ পৰা টিম দুটা হ'ল RCB আৰু SRH অৰ্থাৎ ৰয়েল চেলেঞ্জাৰ বেংগালুৰু ভাৰ্চেছ ছানৰাইজাৰ্ছ হায়দৰাবাদ। আচলতে আজি যিখন মেটচ অনুষ্ঠিত হ'বলৈ গৈ আছে অৰ্থাৎ মংগলম শ্ৰীনিবাসামী যিখন ষ্টেডিয়াম আচলতে সেইখন বেছি ডাঙৰ নহয় সৰুও নহয়, মানে যিখন আমাৰ নৰেন্দ্ৰ মোদী যিখন ষ্টেডিয়াম আছে সেইখন অলপ বেছি ডাঙৰ ষ্টেডিয়াম আৰু তাত মানে 6 বা 4 অনা অলপ কঠিন হয়, কিন্তু এইখনত আচলতে সহজ, মানে তুলনামূলকভাৱে বহুত সহজ হয়। ইয়াত 6 বা 4 অনা এনেকুৱা বহুত সহজ হয় আৰু সেইবাবে ক্ৰিছ গেইল যিজন ক্ৰিকেটাৰ আছে তেওঁ ইয়াত 175 ৰান কৰি বিশ্ব অভিলেখ গঢ়ি তুলিছে। গতিকে ইমানো টান নহয়, মোৰ আশা মতে 200ৰ ওপৰত ৰান যোৱাৰ আশা কৰিছো। এতিয়া কি হয়, মানে ষ্টেডিয়ামখন অনুসৰি 200ৰ ওপৰত মানে যাবলগীয়া ৰান। আৰু আগৰ হিষ্টৰী মতে আপোনালোকে চাব পাৰে যে SRH আৰু RCBৰ টোটেল 26খন এতিয়ালৈকে মেটচ অনুষ্ঠিত হৈছে তেওঁলোকৰ মাজত, আৰু এইখনতে 27th তেওঁলোকৰ মেটচ। আৰু এতিয়া তেওঁলোকৰ ভিতৰত SRHে দখল কৰিছে এতিয়ালৈকে 13খনত জয়ী হৈছে তেওঁলোকে, আৰু যিখন আমাৰ RCBয়ে 11খন জয়ী হ'বলৈ সক্ষম হৈছে মেটচ। কিন্তু বাকী থাকিল দুখন, সেই দুখনত এখন আচলতে টাই হৈছিল, সেইখন হ'লেও তাত যেতিয়া ছুপাৰ অভাৰ হৈছিল তাত SRHে উইনিং হৈছিল। আৰু যিখন এখন মেটচ আচলতে কি হৈছিল, এতিয়া বতৰটো অলপ বেয়া আছিল, মানে বেয়া বতৰৰ বাবে সেইখন আচলতে বাতিল কৰা হৈছিল সেই মেটচখন। আৰু জানিব পৰা মতে এইবাৰ ক্ৰিকেটাৰসকলে মানে কলা ৰঙৰ এটা মানে বেজ পিন্ধিব, অৰ্থাৎ ব্লেক আৰবেণ্ড বুলি কোৱা হয়, সেই পিন্ধিব। আচলতে কি হৈছিল, যোৱা বছৰ যেতিয়া RCBয়ে খিতাপ দখল কৰিছিল আৰু যেতিয়া তেওঁলোকে যেতিয়া গাড়ীৰে গৈছিল তেতিয়া হাজাৰ যে তেওঁলোকৰ অনুৰাগী তেওঁলোক একত্ৰিত হৈছিল এই বিজয়ী উৎসৱত, আৰু তাত 11জন অনুৰাগীয়ে মানে এই হেঁচাতে তেওঁলোকৰ মৃত্যুবৰণ হৈছিল। আৰু সেইবাবে এইবাৰ মানে দুয়োটা দলে অৰ্থাৎ RCB আৰু SRHে মানে এইবাৰ কি কৰিব, তেওঁলোকে কলা ৰঙৰ বেজ ব্লেক আৰবেণ্ড পিন্ধিব এতিয়া তেওঁলোকে। আৰু লগতে জানিব পৰা মতে যিখন ষ্টেডিয়াম সেই ষ্টেডিয়ামত মানে 11টা আসন খালী থৈ তাত তেওঁলোকৰ ফটো বা তেওঁলোকৰ এনেকুৱা মানে ফুল এনেকৈ দি থৈ দিব বুলি কৈছে। এতিয়া কি কৰে নাজানো, মানে তথ্য অনুসৰি এনেকৈ পোৱা গৈছে। আপোনালোকক মই ৱেডাৰ যিটো হ'ব বতৰৰ তথ্য কিছুমান দি দিছো। আচলতে বতৰটো আচলতে বৰষুণৰ সম্ভাৱনা একেবাৰে কম, গোটেই যিখিনি টাইম গোটেই ডিউৰেশ্যন খিনিত আচলতে প্ৰায় 15% মানহে বতৰৰ সম্ভাৱনা আছে, বা 7:30 মানত মাত্ৰ মানে 1 বা 2% সম্ভাৱনা আছে বৰষুণ হোৱাৰ সম্ভাৱনা। আৰু মানে ৰাতি অলপ বেছিকৈ দিও অৰ্থাৎ নিয়ৰ পৰাৰ সম্ভাৱনা আছে, সেইবাবে টছত যিজন জিকে সেই টছত জিকাজনে আচলতে ফিল্ডিং কৰাৰ সম্ভাৱনা বেছি আছে। এতিয়া মেটচখন দেখিলেহে গম পাম কি ফিল্ডিং কৰে নে কিবা, এনে ফিল্ডিং কৰাৰ সম্ভাৱনা বেছি আছে। আৰু বাকী যিখন RCB আৰু SRH, RCBৰ আমাৰ কেপ্টেইন আছে ৰজত পাটিদাৰ, SRHৰ আমাৰ যিজন কেপ্টেইনজন হ'ল আমাৰ ঈশান কিষাণ। গতিকে আৰু আপোনালোকক মই স্ক্ৰীনত প্লেয়াৰবোৰ দেখুৱাই দিছো। এইখিনি হৈছে আমাৰ RCBৰ প্লেয়াৰ বিলাক এইবিলাক, আৰু এইবিলাক হৈছে আমাৰ SRHৰ প্লেয়াৰ বিলাক। বাকী ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আপোনালোকে সকলোৱে বাট চাই আছে চাগে বিৰাট কোহলিৰ যিটো প্ৰদৰ্শনী, তেওঁলোকৰ পাৰফৰ্মেঞ্চ সকলোৱে উৎসাহেৰে বাট চাই আছে, কিনো পাৰফৰ্মেঞ্চ কৰে, নাই একদম কিমান ৰান বনাই আমি চাবলৈ সাজু হৈ আছো। SRH টিম তাত ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মা আদি বিভিন্ন যিবিলাক প্লেয়াৰ আছে তেওঁলোকৰ প্ৰদৰ্শনী বা তেওঁলোকৰ পাৰফৰ্মেঞ্চ আমি চাবলৈ অপেক্ষা কৰি থাকিম। গতিকে কিনো হয়, আৰু প্ৰেডিকশ্যনটো মই ক'বলৈ গ'লে মানে মই বেছি RCBক বেছি ভোট দিম, মানে ভোট মানে দিম মানে 53% মান RCB জিকাৰ সম্ভাৱনা বেছি আছে, যিহেতু তেওঁলোকে নিজৰ ঘৰতে খেলিব অৰ্থাৎ বেংগালুৰুতে খেলিব, কি জোচত থাকিব একেবাৰে। আৰু লগতে তেওঁলোকৰ যিটো অনুৰাগীৰ সংখ্যা বেছি থাকিব মানে এজ কম্পেয়াৰ টু SRH। গতিকে কিনো হয়, আমি প্ৰেডিকশ্যনটো কৰিলো, বা ৱেডাৰটো ভালে থাকিব বুলি কোৱা হৈছে, বা আৰু তেওঁলোকে লগতে ব্লেক এটা আৰবেণ্ড পিন্ধিব। আৰু কিনো হয় এতিয়া চাম, আৰু কোন জিকে আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে কি প্ৰেডিকশ্যন কৰে, বা RCB জিকিব নে SRH জিকিব। গতিকে ভিডিঅ'টো বেছি দেৰি নকৰো, আজি এৰিছো, বাই বাই।